নমস্কাৰ ভিডিঅ'বোৰ দেখি আছে পাপৰি আজি নতুন গেটআপত এইয়া দেখিছে ন পাপৰি নতুন গেটআপত আহি আছে আৰু এতিয়া আমি এইটো আমাৰ নৱজ্যোতি আমাৰ হেৰিয়াত এইটো কি কয় প্ৰডিউচাৰ সকলো আৰু ডাইৰেক্টৰ সকলো নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ পাপৰি বৰাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ভালে থাকিবই লাগিব, যিহেতু মোৰ আপোনালোকে ভিডিঅ'সমূহ চাই আছে নহয় জানো, বা আগলৈ চাই থাকিব লাগিব। বাৰু যি নহওক, আপোনালোকে আজি থাম্বনেইলটো চাইছেগৈ, বিৰাট আচৰিত হৈছে। আচৰিত হ'বলগীয়াও কথা, ময়ো আচৰিত হৈছোঁ। কিন্তু এই আচৰিতৰ আচল উৰটো পাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব, স্কিপ নকৰাকৈ। ৰ'ব আপোনালোকে স্কিপ কৰিছে দেখোন। স্কিপ নকৰিব, চাই থাককচোন কি হয়। এইফালে আকৌ আমাৰ হিৰক দেখিছেনে নাই? গোটেইটো কোট ছেট পিন্ধি একদম ৰেডি, এতিয়া মোৰ লগত যাবৰ কাৰণে। মই তাকে কৈছোঁ, বোলো তুমি আজিকালি দিনে দিনে একদম হিৰো হৈ গৈছা যে, কথাটো কি দেখিছেন নাই? চুলি কাটিং দেখিছেন নাই? দাড়ি দেখিছেন নাই? একেবাৰে। আৰু যি নহওক, এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম আৰু আপোনালোককো আমাৰ লগত লৈ যাম। গতিকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে যে মোৰ ভিডিঅ'সমূহক কিমান মৰম দিছে, কিমান ধুনীয়াকৈ আদৰি লৈছে, চাই আছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু ভৱিষ্যতলৈও এনেকৈ চাই থাকিব দেই। ওলালো আৰু দেই ঘৰৰ পৰা, ভগৱন্তক সেৱা কৰিলোঁ ঘৰৰ পৰা। জয় বজৰংবলী, লক্ষ্মী মাতৃ, গণপতি বাপ্পা। ব'লক আমি এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আৰু এতিয়া নিশা বাজিছে 10টা। গতিকে আমি ইয়াত তালি টোপোলা লৈ হাজিৰ ৰাস্তাৰ কাষত। আমাৰ বোলে গাড়ীখন আহি আছে, পাবহি এতিয়া। গতিকে আমি ৰাস্তাৰ কাষতে ৰৈ আছোঁ আৰু ফাইনেলি গাড়ীখন আহি গ'ল আৰু আমি উঠিলোঁ। কিন্তু ভিডিঅ' কৰিবলৈ লাজ লাগিছে নহয়, পিছফালে ইমান মানুহ, সেইকাৰণে এইখিনিতে অকণমান মোবাইলটো ঘূৰাই দিলোঁ। গাড়ীখন আহি যিহেতু আমনি ৰ'লে, আমি ভাবিলোঁ আমিও কিবা এটা খাই লওঁ মানে ঘৰত ভাত খাই আহিছোঁৱেই বাৰু। সেইকাৰণে বাহিৰৰ পৰা আহি পেলাই আকৌ গাড়ীখনত যে কোনো নাই, সেইকাৰণে ধুমাধুম ভিডিঅ'টো কৰিছোঁ। মানুহ থাকিলে লাজ লাগে দিয়কচোন, কিন্তু গাড়ীখন ধুনীয়া দেই। নেক্সট ডে মৰ্ণিং 4টা বজাৰ দৃশ্য এয়া, আৰু আমি আহি যোৰহাট পাইছোঁহি। আৰু অকণমান চিপচিপীয়া বৰষুণো দি আছিলে। মানুহ দুনুহ বৰ বিশেষ ৰাস্তাত নাই যদিও, ৰাতিপুৱা যিসকল দূৰলৈ যাব বা যোনসকল আহি ঘৰ পাইছেহি, সেই তেওঁলোকৰ বাহিৰে বেলেগ মানুহ নাছিলে। মানে ব্ৰহ্মপুৱাতে আৰু যিসকল মৰ্ণিং ৱাক কৰে দিয়কচোন। তাৰপিছতে এটা ভাল বস্তু দেখি পালোঁ গাড়ীখনৰ ভিতৰতে। চাওকচোন, এজোপা তুলসী গছ। মানে তুলসী গছ সাধাৰণতে আমি ঘৰত ৰুলেই নহয়, কিন্তু গাড়ীখনৰ ভিতৰত ইমান ধুনীয়াকৈ হৈছে, সেইকাৰণে ভিডিঅ'টো নকৰাকৈ থাকিবই নোৱাৰিলোঁ। তাৰপিছতে এয়া আমি শিৱসাগৰ পাওঁ হৈছেই, সেইকাৰণে ভাবিলোঁ অকণমান আগতে ওলাই গৈ পেলাই চাওঁ। মানে আগত বহাৰ মজা এটাও আছে দিয়কচোন, কিন্তু ভয়ো লাগে। কিন্তু ধন্যবাদ জনাইছোঁ সেই ড্ৰাইভাৰ দাদাজনক, ইমান ধুনীয়াকৈ যে গাড়ীখন কাটি কুটি নি চলাইছে, সঁচাকৈ দেই। তাৰপিছতে আমি পাই গ'লোঁ। এইখিনি ভটিয়াপাৰা বুলি কয় ন? আৰু চিনেমা হলটোৰ নাম এইটো ভাস্কৰজ্যোতি চিনেমা হল। ভাস্কৰ। এতিয়া চলি আছেনে? চলি আছে ভিডিঅ' ভাই। আচ্ছা, ভিডিঅ' ভাই চলি আছে। আৰু ৰাতিপুৱা এয়া পাই গ'লোহি ভটিয়াপাৰা, আৰু মোৰ পিছফালে ভাস্কৰজ্যোতি চিনেমা হল, ভিডিঅ' ভাই লাগি আছে। আৰু এতিয়া 5:30 বাজিছে। চাই থাকিব দিনটো আজি কি কৰোঁ। ৰ'ব দেই, আপোনালোকক আৰু এটা বস্তু দেখা, মানে ৰিণিকিহে ওচৰলৈ যাবলৈ সাহ নহ'ল। মানে খুব বোকা বৰষুণ দি আছিলে যে। এই এৰোপ্লেনখন দেখিছেনে? এটা সময়ত আমাৰ গুৱাহাটী এইফালে দিয়ে গৈছিলে, মানুহৰ চোৱাৰ কি হেতা ওপৰা,
তাৰ পিছতে এয়া হ'ল বোকা পানীৰে ভৰা এখন পথাৰখন দেখি নষ্টালজিক হৈ পৰিলোঁ মানে সেই আগলৈ মনত পৰি গ'ল এনেকুৱা পথাৰখনলৈ কিন্তু বহুত ভাল লাগিলে দেই তাৰ পিছতে চিধা আহি পালোহি আমি যাৰ ঘৰত থাকিম মানে তেওঁলোকৰ ঘৰতে আমি ফ্ৰেছ হৈ এয়া এতিয়া ব্ৰেকফাষ্ট কৰিছোঁ আৰু ব্ৰেকফাষ্টৰ ৰুটি আছিলে চিকেন আছিলে তাৰপিছত চব্জি এটা আছিলে আৰু আচাৰ আছিলে চাটনি আছিলে চাহ আছিলে বহুত কিবা কিবি মিঠাই পা আদি কৰি কিন্তু আমি যাৰ ঘৰত আছিলোঁ সঁচাকৈ বিৰাট ভাল পাই আহিলোঁ তেওঁলোকৰ আতিথ্য সেইকাৰণে তেওঁলোককো এই চেগতে ধন্যবাদ এটা জনাই দিছোঁ বাইদেউজনী অকলে থাকে যদিও বোৱাৰীয়েক আছে পুতেক আছে কিন্তু বিৰাট মৰমীয়াল এখন ঘৰ আৰু আমি সঁচাকৈ বিৰাট ভাল পাই আহিলোঁ কেতিয়াবা গ'লে নিশ্চয় আপোনালোকৰ ঘৰত সোমাই যাম তাৰপিছতে এয়া আমাৰ আজিৰ দিনটোৰ প্ৰথম কাৰ্যসূচী আৰম্ভ মই মানে ইয়ালৈ কেলৈ আহিছোঁ তাৰ উত্তৰটো আপোনালোকে এতিয়া নিশ্চয় পাব হয় মানে ইয়াতে আজি কিবা শ্বুটিং এটা হ'ব আৰু তাৰ কাৰণে আহি পালোহি ফুল যিহেতু খুব ভাল পাওঁ সেইকাৰণে য'তেই ফুল গছ দেখোঁ ত'তেই মই ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰি দিওঁ মানুহ ঘৰত যি ইমান ধুনীয়াকৈ ফুলবোৰ আছে নহয় দেখিয়ে মনটো ভাল লাগি গ'ল সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰি সাঁচি থৈ দিওঁ তাৰপিছত এই বেনাৰখন দেখিছেনে অভিনয় কৰ্মশালা ছবিৰ নাম জন্ম মৃত্যু বিবাহ আচলতে এই ছবিখন মই কৰিবলৈ আহিছোঁ শিৱসাগৰলৈ আৰু আপোনালোকেতো গম পাইছে ইতিমধ্যে বস্তুবোৰ দেখি গতিকে আপোনালোককো ভাবিছোঁ অকণমান শ্বুটিঙৰ ক্লিপ দেখাই দিওঁ মানে এইখন ইউটিউব চেনেলত আহিব সোনকালে আপোনালোকে চাবলৈ নাপাহৰিব মানে মই লিংকটো বাৰু ফেচবুকত হওক ইউটিউবত হওক আপোনালোকক দি দিম আপোনালোকে চাব আকৌ দেই মানে আপোনালোকৰ এই মৰম এই চেনেহ এই আশীৰ্বাদেই আমাৰ কাম্য দিয়কচোন আৰু আমি খুব ভাল পাওঁ আপোনালোকৰ লগত এনেকৈয়ে কথা পাতি যিহেতু আমি লাইভ কথা পাতিব নোৱাৰোঁ গতিকে মই ভিডিঅ'বোৰ সেইকাৰণেই বনাওঁ আচলতে ভিডিঅ'বোৰত এনেকুৱা লাগে যেন আপোনালোকৰ লগত সঁচাকৈয়ে কথা পাতি আছোঁ বাৰু যি নহওক এয়া দেখিছে নহয় এয়া মহিলাসকল ৰৈ আছে মোৰ লগত শ্বুটিং কৰিবলৈ মানে আজিৰ চিনেমাখনত তেওঁলোকো আছে আৰু তেওঁলোক বৰ আশাৰে ৰৈ আছে গতিকে তেওঁলোককো মোৰ ভিডিঅ'ত কেপচাৰ কৰি থৈ দিলোঁ বাপেকে আপোনালোকে আকৌ মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় মাজে মাজে জনাই থাকিব দেই আৰু ইমান ধুনীয়া সুন্দৰ এটা পৰিৱেশত আমি শ্বুটিং কৰিলোঁ সঁচাকৈ বিৰাট ভাল লাগিলে সেইকাৰণে সকলোবোৰ বস্তু ইয়াতে সামৰি থৈ দিওঁ আপোনালোকে মাজে মাজে ভাবে চাগে ন মণিবৌয়ে যে কি বস্তু দেখাই থাকে আচলতে নহয় মানে কি হয় জীৱনটো দুদিনীয়া সেইকাৰণে সদায় হাঁহি থাকিব লাগে ফূৰ্তি কৰি থাকিব লাগে আৰু এইবোৰ কৰিয়ে দিনটো ব্যস্ত হৈ থাকোঁ দিয়কচোন আৰু কেতিয়াবা এনেকৈ ওলাই গ'লেও মন চনবোৰ কিন্তু বিৰাট ভাল লাগে সেইকাৰণে মাজে মাজে শ্বুটিঙৰ ভিডিঅ'ও দি আছোঁ আপোনালোকৰ লগত কথাও পাতি আছোঁ মনটোও ভাল লাগি আছে সকলো ফালে এনাৰ্জি পাই আছোঁ নহয় জানো মই আচলতে কথাবোৰ বৰ খৰকৈ কওঁ নহয়নে আপোনালোকৰ চাগে শুনিবলৈ অকণ অসুবিধা হয় নেকি বাৰু জনাব আকৌ দেই অকল শ্বুটিং কৰি থাকিলে হ'ব জানো পেট পূজাটো কৰিব নালাগিব দুপৰীয়া হ'ল আমাক মানে এঘৰত ভাত খাবলৈ মাতিছিলে সেইকাৰণে আমি এয়া খাবলৈ আহিলোঁ আৰু খাবলৈ আহিলোঁ হয় যিহে বৰষুণে পালে মোৰ খোৱা ভিডিঅ' কৰিবলৈ নহ'ল সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ আগত উলিয়াবই নোৱাৰিলোঁ মানে কি খালোঁ তাৰপিছত তেওঁলোকে ফটো উঠিলে আৰু উঠাৰ পিছত যিহেতু বৰষুণো খাম কাটিছিলে আমি এতিয়া পাৰ্কলৈ আহিলোঁ শ্বুটিং কৰিবলৈ মানে আজি চিনেমাখনৰ কিছু শ্বুটিং এই পাৰ্কখনতে হৈছে এই কণ মইনাহঁতৰ লগত আৰু সিহঁতো যে ইমান আগ্ৰহী নহয় একেবাৰে ওলাই আহিছে শ্বুটিং কৰিবলৈ সঁচাকৈ খুব ভাল লাগিলে তেওঁলোকক লগ পাই তেওঁলোকৰ গাৰ্জেনক লগ পাই ইমান যে মৰম দিলে মোক ভাষাৰে বুজাব নোৱাৰোঁ তাৰপিছতে এয়া শ্বুটিং চলি আছে কিন্তু গৰমটো তামাম মানে কি হ'ল কথা এষাৰ নাই জানো বোলে বৰষুণৰ মুখৰ ৰ'দ বৰ চোকা ইফালে বেলিটো আকৌ মোৰ মুখতেই পৰিলে নহয় মানে বেলি ফাললৈ মোৰ কৰি শ্বুটিংটো কৰিবলগীয়া হ'ল যি নহওক শ্বুটিং কৰি কিন্তু মজা লাগিলে ল'ৰা ছোৱালীখিনিৰ লগত তাৰপিছত আমাৰ ইয়াৰ প্ৰথম দিনৰ কাৰ্যসূচী মানে শ্বুটিং সমাপ্ত হ'ল আৰু ৰাতিলৈ ভাবিলোঁ বিদুৰ ভাইখন চাই দিওঁ গতিকে আমি চিধি উপস্থিত হ'লোঁগৈ ভাস্কৰ চিনেমা হলত নমস্কাৰ ভিডিঅ'বোৰ দেখি আছে পাপৰি আজি নতুন গেটআপত এইয়া দেখিছে ন পাপৰি নতুন গেটআপত আহি আছে আৰু এতিয়া আমি এইটো আমাৰ নৱজ্যোতি আমাৰ হেৰিয়াত এইটো কি কয় প্ৰডিউচাৰ সকলো আৰু ডাইৰেক্টৰ সকলোখিনি আৰু ইয়াৰ বাইদেউ আতিথ্যতে আমি ৰাতি দিনটো জীয়াই থাকিলোঁ এতিয়ালৈকে জীয়াই আছোঁ আৰু বাইদেৱে নিজে ড্ৰাইভিং কৰি আমাক থ'বলৈ আহিছে লোকেশ্যনত থ'ব আহিছে
খুব ভাল আৰু বাইদেউৰ এটা নতুন প্লেন আছে বহুত ডাঙৰ কাম কৰি আছে পিছত আমি জনাম আহিম কেতিয়াবা তেতিয়া জনাম ভিডিঅ' যোগেদি আৰু চাই থাককচোন কি হৈ থাকে মইতো গম পাইছিলোঁ যে আপোনালোকে মোক ধৰিব পৰা নাই খাটাং ধৰিব পৰা নাই অৱশ্যে প্ৰথম অৱস্থাত বাবাটোৰো কনফিউজ লাগিছিলে বা মোৰো কনফিউজ লাগিছিলে যে এইগৰাকীয়ে সেইগৰাকী হয় নে নহয় পিছে হয় আপোনালোকে কনফিউজ কৰি থাকিব নালাগে এইগৰাকীয়ে সেইগৰাকী মানে মোৰ এই শ্বুটিংটোত দুটা গেটআপ আছিলে আৰু এটা আছিলে ছোৱালী কালৰ আৰু এটা আছিলে বোৱাৰী কালৰ যিহেতু বোৱাৰী কালৰ গেটআপটো আপোনালোকে সকলোৱে দেখিয়ে থাকে সেইকাৰণে এইবাৰ ভাবিলোঁ অকণমান ছোৱালী কালৰ গেটআপ লওঁ সেইকাৰণে অকণ বেলেগকৈ ওলালোঁ মোৰ কিন্তু ভাল লাগিছে দেই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব একে সেই সৰু কাললৈ মনত পৰি গ'ল আৰু সকলোৱে যে ইমান সৰুকৈ জোকাই আছিলে নহয় কিন্তু ভালো লাগিছে আকৌ দেই মনটো আৰু এয়া যে দেখিছে এয়া হৈছে পাপু এয়া বৰমা আৰু এওঁলোক জানেনে ক'ৰ পৰা আহিছে মাৰ্ঘেৰিটাৰ পৰা মোৰ মৰমত আৰু মোলৈ এয়া কি আনিছে চাওক আপেল আৰু জুচ এয়া লৈ আহিছে আৰু তেওঁলোকৰ লগত আছে জোনালী গতিকে ইমান ভাল লাগিলে তেওঁলোকক লগ পাই এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোককো বহুত বহুত ধন্যবাদ জনাইছোঁ তাৰপিছত যিহেতু দুপৰীয়া হৈ গৈ সকলোৰে ভোক লাগিছে সৰু সৰু ল'ৰা ছোৱালীখিনি আছিলে গতিকে সেয়া বৰমাহঁতৰ পিছফালে সেয়া খানাৰ আয়োজন মানে ইয়াতে সকলোৱে মিলি জুলি বনাইছে আৰু খুব জমনি কথা কৈ আছে বাবাটোৱে সকলোৱে মিলি হাঁহি আছে এই চাগতে বৰমাকো বহুত ধন্যবাদ জনাব লাগিব তেওঁলোকে আমাক ইমান সুন্দৰকৈ ঘৰখন যে এৰি দিছে বিশ্বাস কৰিছে শ্বুটিং কৰিবলৈ দিছে তাৰ কাৰণে বৰমা বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত খানা ৰেডি হৈ গ'ল সকলোৱে ইয়াত মিলি বহিছে খানা খাবলৈ খাই আছে বাৰু কিন্তু মইহে দুখিত যে এই খানাটোত উপস্থিত থাকিব নোৱাৰিলোঁ কিয়নো মোক আকৌ বেলেগত নিমন্ত্ৰণ জনালে গতিকে মই তালৈ যাবলগীয়া হ'ল কিন্তু দেখিবলৈ আকৌ ধুনীয়া লাগিছে চাওকচোন সকলোৱে ইমান ধুনীয়াকৈ বহি খাই আছে নহয় আমি এতিয়া লাঞ্চ কৰিব ওলাইছোঁ 5টা বজাত আবেলি 5টা বজাত আমাৰ আছে মাৰ্ঘেৰিটাৰ পৰা আহিছে ইয়াত আছে পাপৰি আহিছে আৰু মাৰ্ঘেৰিটাৰ পৰা মই মাতি আনিছোঁ মাংস পোৱা কয়লা বিচাৰি দেই ধেমালি কৰিছোঁ আমি লাঞ্চ কৰিব যাওঁ বাকী চাৰি খানা খাই যিহেতু হৈ গ'ল তাৰপিছত আকৌ আমি শ্বুটত ব্যস্ত হৈ পৰিলোঁ মানে প্ৰথম দিনা মোৰ শ্বুটিং আছিলে চাদৰ মেখেলা আৰু নেক্সট ডে এইটো গেটআপত গতিকে এয়া আকৌ আৰম্ভ কৰি দিছোঁ তাৰ মাজে মাজে আকৌ বৰমাহঁতৰ লগত কথা পাতিবলৈও গুচি আহোঁ এইগৰাকী বা তাৰপিছত বৰমা আৰু এগৰাকী বৰমা এয়া বহি মোক চব বেহাৰবাৰী কথা সুধি আছে আৰু ময়ো উত্তৰ দি আছোঁ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে মোক ভিডিঅ'টো শেষলৈকে চালে আৰু এয়া আছিলে দুদিনীয়া মোৰ সৰু চিনেমা এখনৰ শ্বুটিং গতিকে আপোনালোক সকলোকে দেখুৱালোঁ আৰু কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো এতিয়াও যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বজাই আৰু এয়া সকলোখিনি সপৰীয়া দিছে বাচ্ছা পাৰ্টি এয়া লগ নেৰা হৈছে গতিকে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ চাই থাকিব এনেকৈ মৰম দিব লাভ ইউ অল ৰ'ব দেই এতিয়া আহোঁ ভিডিঅ'টো একে শেষৰ অংশলৈ মানে আমি য'ত শ্বুটিং কৰিছিলোঁ সেয়া ঘৰক বিদায় দি এয়া খুৰীহঁতৰ ঘৰ পালোহি য'ত আমি দিনে নিশাই হামলা দি আছিলোঁ তাৰপিছত খুৰীৰ পৰা বিদায় লৈছোঁ কিন্তু বিদায় লোৱা আগমুহূৰ্তত এয়া চাওক খুৰীয়ে প্ৰসংগ কৰিছে মই কিন্তু প্ৰথম দেখিছোঁ আপোনালোকে আগে পিছে দেখিছেনে এনেকৈ মহিলা মানুহে প্ৰসংগ কৰা খুৰীয়ে ইমান ধুনীয়া প্ৰসংগ কৰে নহয় পুৱা আৰু গধূলি মনে মনে ভিডিঅ'টোকে কৰি পেলালোঁ
তাৰপিছত আমি খুৰীৰ পৰা বিদায় লৈ এয়া আহি আছোঁ আৰু শিৱদৌলৰ কাষেদি। দুইফালে ইমান ভিৰ নহয়, মানে সেইদিনা ভলিবম চলি আছিলে, গতিকে বৰ ধুনীয়া এটা দিন পাৰ কৰিলোঁ সুন্দৰ পৰিৱেশৰ মাজেদি আমি আহি STC পালোহি। আৰু আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই পাপৰি সোনকালে আহি আছোঁ। এতিয়ালৈ বাই বাই।